নমস্কাৰ সকলোলৈ আৰু মই আহিলোঁ গোসাঁই ঘৰলৈ। যিহেতু শিমলুগুৰি গোসাঁই ঘৰলৈ আহিলোঁ আৰু আমাৰ গুৰুজনক সেৱা জনাবলৈ, যিহেতু শ্ৰদ্ধাঞ্জলি জনাবলৈ। আমাৰ গুৰুজন আমাৰ মাজত নাই। আজি যিহেতু 3 দিনীয়া কাম কৰা হৈছিল, মোৰ ভিডিঅ'টো দিয়া পলম হৈছে আৰু যিহেতু যিখিনি 3 দিনত নিয়ম নীতি কৰা হয়, সেই নিয়ম নীতিৰে পৰম্পৰাৰে আমাৰ আইসকলে, আমাৰ ভকত বৈষ্ণৱে নিয়ম নীতিবিলাক এনেকৈয়ে কৰা হৈছে। এইফালে কেঁচা প্ৰসাদ, মাহ, চানা, অন্যান্য ধৰণৰ কেঁচা প্ৰসাদেৰে সকলোকে প্ৰসাদ ল'বৰ কাৰণে এনেকৈয়ে ভাগ কৰি থকা হয়। যিহেতু আমাৰ গুৰুজন য'তেই আছে ভালকৈ থাকক, কুশলে থাকক, তাৰ পৰা আপুনি আমাক আশীৰ্বাদ দি থাকিব। আৰু আপোনাৰ এই কামভাগিত অকণমান ভিডিঅ' কৰি মই সাঁচি ৰাখিবলৈ চেষ্টা কৰিলোঁ। তাৰো যেন আপুনি দুখ দাই নধৰি ক্ষমা মাৰ্জনা কৰি লয়। আৰু আমাৰ ভকতসকলে যিখিনি নিয়ম নীতি এনেকৈয়ে কৰিবলৈ লাগে কৰি আছে, আমাৰ আইসকলে এনেকৈয়ে যিহেতু আমাৰ গুৰুজনক সেৱা ধৰিবলৈ এনেকৈয়ে সকলোৱে ৰৈ আছে, আমিও ৰৈ আছোঁ। আৰু আপুনি য'তেই আছে তাৰ পৰা আমাক চাই থাকিব, আশীৰ্বাদ দি থাকিব। তাৰ মাজতে মই এটা কথা কওঁ, সকলোকে এনেকৈ দেখিলে মোৰ দেউতালৈ খুব বেছি মনত পৰে। যিহেতু মই দেউতাৰ কথা ক'ব গ'লে ভাগি যাওঁ একেবাৰে। মোৰ দেউতা খোজকাঢ়িব নোৱাৰে, সেইকাৰণে এনেকুৱা কাম সকামলৈ আহিব নোৱাৰে। আৰু দেখিম যেন তেনেকুৱা এটা অনুভৱ আহে। চৰি, আপোনালোকে বেয়া নাপাব, মোৰ মনটো একেবাৰে ভাগি গৈছে। আৰু এনেকুৱা এখন সমাজত আজি মোৰ দেউতাকো দেখা হ'লে, বহি থকা, সকলোৰ লগত কথা পাতি থকা, মনটো যে আৰু কিমান ভাল লাগিল হ'লে মই নিজেই বুজাব নাজানো। আৰু শ্ৰদ্ধাঞ্জলি জনালোঁ বাৰু, সেয়া মই আপোনালোকক দেখুওৱা নহ'ল। আৰু আমাৰ সেৱা ধৰিবলৈ হৈ গ'ল, আপোনালোকক যিখিনি পাৰোঁ দেখুৱালোঁ, ক্ষমা কৰিব।